সকল আমি ইতিমধ্যে অখণ্ড সংখ্যাৰ পাটিগণিত চেপ্টাৰটোৰ 3.1 এক্সাৰসাইজৰ কুৱেশ্যন নম্বৰ 6 লৈকে আলোচনা কৰিলোঁ। আজি আমি তোমালোকৰ লগত কুৱেশ্যন নম্বৰ 7ৰ পৰা কেইটামান প্ৰশ্ন আলোচনা কৰিম। এতিয়া তোমালোকে দেখা পাইছা কুৱেশ্যন নম্বৰ 7ত আছে 1 ফেক্টৰিয়েল 1 প্লাছ 2 ফেক্টৰিয়েল 2 প্লাছ 3 ফেক্টৰিয়েল 3 আপ টু প্লাছ n ফেক্টৰিয়েল n is equal factorial n plus 1 minus 1 n belongs to n. তোমালোকে এতিয়া এটা সিম্বল পাইছা ফেক্টৰিয়েল সিম্বল। তোমালোকে যদি বিন্যাস আৰু জোট অৰ্থাৎ পাৰমুটেশন আৰু কম্বিনেশন চেপ্টাৰটো পঢ়িছা তেতিয়া তোমালোকে এই চিনটোৰ সম্পৰ্কে গম পাইছা। যদি কোনোবাই বিন্যাস আৰু জোট চেপ্টাৰটো পঢ়া নাই তেতিয়া তোমালোকৰ কাৰণে এই সিম্বলটো নতুন হ'ব। সেই কাৰণে মই তোমালোকক অংকটো কৰাৰ আগতে সিম্বলটোৰ বিষয়ে অলপ ক'বলৈ লৈছোঁ। গতিকে অংকটো কৰাৰ আগতে সকলোৱে সেই সিম্বলটোৰ অৰ্থ কি তাক জানি লওঁ আহা। এটা চেপ্টাৰ আছে পাৰমুটেশন, যাক কোৱা হয় বিন্যাস। তোমালোকে পাৰমুটেশন সম্পৰ্কে ডিটেইলছকে পাছত পাবা বা কোনোবাই পাইছা। তাত তোমালোকক এটা শব্দ আছে ফেক্টৰিয়েল নোটেশন। ফেক্টৰিয়েল নোটেশন ফেক্টৰিয়েল নোটেশন বুলি কওঁতে তোমালোকে যদি আমি এটা সংখ্যা লওঁ 5ৰ ফেক্টৰিয়েল নোটেশন বুলি কওঁতে আমি গম পাব লাগিব যে 1ৰ পৰা 5লৈকে সংখ্যাবিলাকৰ পূৰণফলটো কোৱা হয় সেই সংখ্যাটোৰ ফেক্টৰিয়েল নোটেশন বা কৌণিক সংকেত। এতিয়া আমি যদি 5টোৰ কাৰণে লওঁ 1ৰ পৰা 5লৈ যেতিয়া পূৰণ কৰিম 1 2 3 4 5 এইটা পূৰণ কৰিলে পাম 5 4 গুণ 20 3 2 গুণ 6 6 20 গুণ 120। 5 সংখ্যাটো ফেক্টৰিয়েল নোটেশন অফ 5 অৰ্থাৎ 1ৰ পৰা 5লৈকে পূৰণ কৰিলো আমি পালো 120। এইটোকে সিম্বল আৰ্হি দিয়া হয় ফেক্টৰিয়েল 5 অৰ্থাৎ ফেক্টৰিয়েল 5 মানে মিনিংটো হ'ব 1ৰ পৰা কলৈকে পূৰণ কৰিম 5লৈকে। আৰু তোমালোকে যেতিয়া পাছত অংক কৰিবা লিখিবা ফেক্টৰিয়েল 5 সমান আমি উল্টাকে লিখিম 5 * 4 * 3 * 2 * 1 অৰ্থাৎ ফেক্টৰিয়েল 5ৰ মানে 5ৰ পৰা 1লৈকে পূৰণ কৰা। এতিয়া আমি ইয়াতে আৰু এটা কাম কৰি দিছোঁ ফেক্টৰিয়েল 4 আমি কি ক'ম 4ৰ পৰা 1লৈকে পূৰণ কৰিম। ফেক্টৰিয়েল 3ৰ পৰা 1লৈকে পূৰণ কৰিম আৰু ফেক্টৰিয়েল 2ৰ পৰা 1লৈকে পূৰণ কৰিম। এতিয়া আমি ইহঁতৰ মাজত এটা সম্পৰ্ক চাম। দেখা পাইছা ফেক্টৰিয়েল 5 মানে 5ৰ পৰা 1লৈকে পূৰণ হৈছে, ফেক্টৰিয়েল 4 মানে 4ৰ পৰা 1লৈকে পূৰণ হৈছে। গতিকে ইয়াক যদি আমি লিখোঁ ফেক্টৰিয়েল 5 সমান প্ৰথমটো আছিলে 5 থাকক, তাৰপিছত এইখিনিৰ পৰা কি লিখিব পাৰিম ফেক্টৰিয়েল 4। গতিকে এটা সংখ্যাৰ ফেক্টৰিয়েল লোৱাৰ পাছত যদি সেই সংখ্যাটো বাহিৰলৈ উলিয়াই দিয়া হয় তেতিয়া ফেক্টৰিয়েল চিনৰ ভিতৰত এক এটা কমি যায়। গতিকে আমি ফেক্টৰিয়েল 5 সমান আমি লিখিব পাৰোঁ 5টো যদি উলিয়াই দিওঁ 5 minus 1 is equal 5 into factorial 4। গতিকে যি সংখ্যাৰে ফেক্টৰিয়েল ল'বা সেই সংখ্যাটো যদি বাহিৰলৈ উলিয়াই দিয়া তোমালোকে কি কৰিব লাগিব সংখ্যাটোৰ পৰা এক এটা মাইনাছ কৰি দিব লাগিব। ধৰি ল'লোঁ আমি যাওঁ nটা স্বাভাৱিক সংখ্যাৰ কাৰণে ফেক্টৰিয়েল লৈছোঁ ফেক্টৰিয়েল n। আমি যদি ইয়াৰ পৰা nটো বাহিৰলৈ উলিয়াই দিওঁ তেতিয়া হৈ যাব 1 কমি যাব n - 1। আমি যদি এইটো নলৈ পেলাই লওঁ ফেক্টৰিয়েল k + 1 ইয়াতো আমি বাহিৰলৈ উলিয়াই দিম k + 1
ইনটু কে প্লাছ 1 মাইনাছ 1 ইজ ইকুৱেল থাকিব কে প্লাছ 1 ইনটু ফেক্টৰিয়েল কে। গতিকে ফেক্টৰিয়েল চিনৰ ভিতৰত থকা সংখ্যা এটা বাহিৰলৈ উলিয়ালে ভিতৰত কি হৈ যাব 1 এটা মাইনাছ হৈ যাব। গতিকে আমি এইখিনিকে ব্যৱহাৰ কৰি এতিয়া আৰম্ভ কৰিম অনুশীলনীৰ অংকটো। অংকটোলৈ গৈছোঁ। ধৰা হ'ল এছ অফ এন চাচ ডেট 1 ফেক্টৰিয়েল 1 প্লাছ 2 ফেক্টৰিয়েল 2 প্লাছ 3 ফেক্টৰিয়েল 3 আপ টু n ফেক্টৰিয়েল n ইকুৱেল ফেক্টৰিয়েল n প্লাছ 1 মাইনাছ 1 n বিলংছ টু n। আগৰ নিচিনাকৈ ষ্টেপ 1 n ইকুৱেল টু 1 হ'লে এছ অফ 1 চাচ ডেট কি বহাম 1 ফেক্টৰিয়েল 1 is equal 1 into 1 1 পাবা factorial 1 plus 1 minus 1 is equal factorial 2 minus 1 is equal 2 minus 1 is equal 1 যিটো সত্য। গতিকে 1 ৰ কাৰণে ট্ৰু হৈ গ'ল। সেকেন্ড স্টেপ ধৰা হ'ল n equal to k ৰ বাবে sk সত্য। therefore s of k such that 1 factorial 1 plus 2 factorial 2 plus 3 factorial 3 up to k factorial k is equal factorial k plus 1 minus 1 k belongs to n। দুয়ো পক্ষত এতিয়া আমি কি কৰিব লাগিব আমি আগত কি কৈছিলোঁ 2 to the power k আছিলে সেইকাৰণে মই কি কৰিছিলোঁ 2 to the power k plus 1 অৰ্থাৎ k জাগাত বহাই দিছিলোঁ k plus 1। এটা পদ্ধতি প্ৰয়োগ কৰিম k জাগাত বহাম k plus 1 আকৌ ভিতৰৰ ফেক্টৰিয়েলৰ k জাগাটো বহাম k plus 1 দুই পক্ষত k plus 1 ইনটু ফেক্টৰিয়েল k plus 1 যোগ কৰি পাওঁ 1 factorial 1 plus 2 factorial 2 plus 3 factorial 3 up to আগতে আছিলে k factorial k আৰু যোগ কৰিছোঁ k plus 1 factorial k plus 1 is equal আগতে আছিলে factorial k plus 1 minus 1 আৰু যোগ কৰিছোঁ k plus 1 factorial k plus 1। এতিয়া আমি সিম্পলিফাই কৰিম। মই এটা কাম কৰি লৈছোঁ একে পদকেইটা ওচৰলৈ লৈ আহিছোঁ। প্ৰথম ফেক্টৰিয়েল k plus 1 তাৰপিছত ইয়াক ওচৰলৈ লৈ আহিছোঁ প্লাছ k plus 1 ইনটু ফেক্টৰিয়েল k plus 1 minus 1। এতিয়া এইটো আৰু এইটোৰ পৰা কমন আহিব ফেক্টৰিয়েল k plus 1 থাকি যাব 1 plus k plus 1 bracket close minus 1 factorial k plus 1 into k plus 2 minus 1 আমি ইয়াক বাওঁফালে লিখিছোঁ k plus 2 into factorial k plus 1 minus 1। অলপ আগতে কৈছিলোঁ যেতিয়া ফেক্টৰিয়েল চিনৰ পৰা বাহিৰলৈ উলিয়াই দিয়া হয় তাৰ পৰা এক এটা কমি যায়। এটা দেখা পাইছা ইয়াত k plus 2 আছে ইয়াত k plus 1 আছে। আমি যদি ইয়াক এনে ধৰণে লিখি দিওঁ ফেক্টৰিয়েল k plus 2 তেতিয়া বাহিৰলৈ গুচি আহিব k plus 2 আৰু ভিতৰত হৈ যাব k plus 2 minus 1। আমি কি পাই যাম k plus 2 into factorial k plus 1 গতিকে আমি এইটোকে পাইছোঁ ইয়াত k plus 2 into factorial k plus 1 গতিকে আমি ইয়াক লিখি দিম factorial k plus 2 minus 1
এতিয়া আমি যাওঁ nতম পদটোলৈ nৰ জেগাত ওলাব লাগিব k + 1 + 1 গতিকে আমি সজাই দিওঁ k + 1 + 1 - 1 তাৰ পৰা আমাৰ কি আছিলে একেবাৰে শেষত লিখিব লাগিব n = k ৰ বাবে sk সত্য হলে sk + 1 সত্য এটাকে গাণিতিক আৰোহণ পদ্ধতি মতে for all value of n belongs to n ৰ বাবে sn সত্য গতিকে তোমালোকক কোৱেশ্চন নম্বৰ 7 টো কৰি দিয়া হ'ল এবাৰ আমি কৰিম কোৱেশ্চন নম্বৰ 8 সো কোৱেশ্চন নম্বৰ 8 2 * 6 * 10 * 14 * up to 4n - 2 is equal factorial twice n by factorial n belongs to n এইবাৰ সংখ্যা কেইটাৰ মাজত যোগ চিন নাই পূৰণ চিন আছে গতিকে আমি এবাৰ ধৰিব লাগিব ধৰা হ'ল f of n such that 2 * 6 * 10 * 14 up to 4n - 2 is equal factorial twice n by factorial n belongs to n আগৰ নিচিনাকে step 1 n = 1 হলে আমি আগত লিখিছিলো s of 1 এবাৰ লিখিম f of 1 such that 4 * 1 - 2 is equal factorial 2 * 1 by factorial 1 4 × 4 4 পৰা 2 গলে 2 এফালে থাকিলে factorial 2 by 1 আৰু factorial 2 মানে আমি পাইছিলো 2 যিটো সত্য সেকেন্ড স্টেপ ধৰা হ'ল n = k ৰ বাবে আমি আগত লিখিছিলো s of k এবাৰ লিখিম f of k সত্য therefore f of k such that 2 * 6 * 10 * 14 up to 4k - 2 is equal factorial twice k by factorial k belongs to n আমি আগত লিখিছিলো দুই পক্ষত যোগ কৰি এবাৰ আমি পূৰণ কৰিম দুই পক্ষত যেটো সংখ্যাৰ কথা আহিলে আমি শেষৰটোলৈ যাওঁ 4k - 2 2 পৰা 6 লে 6 পৰা 10 লে 10 পৰা 14 লে 4 কে গৈছে গতিকে আমি যোগ কৰিম 4 এটা সিম্পলিফাই কৰিলে পাম 4k + 2 দুই পক্ষত 4k + 2 পূৰণ কৰি পাওঁ 2 * 6 * 4k - 2 আমি পূৰণ কৰিছিলো 4k + 2 is equal factorial twice k by factorial k into 4k + 2 আমি অলপ সিম্পলিফাই কৰো factorial twice k by factorial k ইয়াত তোমালোকৰ দুই এটা কমন আহিব থাকিব twice k + 1 এতিয়া আমি অলপ বেক ক্যালকুলেশনটো কৰি চাম কি ওলাব লাগে আমাৰ আছিলে factorial twice n by factorial n আমি দেখাবলৈ গৈছো n = কাৰ কাৰণে k + 1 ৰ কাৰণে আমি বেক ফালৰ পৰা বহাই চাওঁ 2 * k + 1 divided by factorial k + 1 আমি যদি পূৰণ কৰো twice k + 2 থাকিব factorial k + 1 এতিয়া ফেক্টৰিয়েলৰ নিয়ম মতে যদি বাহিৰলৈ ওলাই আহে twice k + 2 বাহিৰলৈ ওলালে ইয়াত থাকিব twice k + 1 আৰু ইয়াৰ পৰা যেতিয়া k + 1 বাহিৰলৈ ওলাব থাকিব k এতিয়া দেখা পাইছা তলত আমাৰ ফেক্টৰিয়েল k আছে কিন্তু ফেক্টৰিয়েল k লগত কি পূৰণ হ'ব লাগিব k + 1 পূৰণ হ'লেহে আমি কি পাম ফেক্টৰিয়েল k + 1 পাম সেই কাৰণে তলে ওপৰে মই পূৰণ কৰি দিম k + 1 k + 1 into factorial twice k into 2 into twice k + 1 by k +
1 ইনটু ফেক্টৰিয়েল k এতিয়া আমি আমাৰ তলটো ওলালে ওপৰলৈ যাওঁ ওপৰত লাব লাগে টুৱাইছ k প্লাছ 2 এই দুইটোৱে যদি ইয়াক পূৰণ কৰি দিয়া টুৱাইছ k প্লাছ 2 ওলাব গতিকে মই পূৰণ কৰি দিছোঁ টুৱাইছ k প্লাছ 2 ইনটু ফেক্টৰিয়েল টুৱাইছ k ইনটু টুৱাইছ k প্লাছ 1 ডিভাইডেড বাই k প্লাছ 1 ইনটু ফেক্টৰিয়েল k এতিয়া মই যদি ওপৰৰ ৰাশিটোত আৰু এটা বাহিৰলৈ উলিয়াই দিওঁ টুৱাইছ k প্লাছ 2 ওলাই আছে ইয়াক যদি বাহিৰলৈ উলিয়াই দিওঁ টুৱাইছ k প্লাছ 1 বাহিৰলৈ ওলাই গ'লে কি থাকি যাব এক এটা কমি গ'লে টুৱাইছ k এতিয়া আমাৰ এটো ওলাই আছে টুৱাইছ k প্লাছ 2 টুৱাইছ k প্লাছ 1 ওলাই আছে টুৱাইছ k প্লাছ 1 ওলাই আছে ফেক্টৰিয়েল টুৱাইছ k ওলাই আছে কিন্তু আমি এই ৰাশিটো পাইছিলোঁ ক'ৰ পৰা ফেক্টৰিয়েল টুৱাইছ k প্লাছ 2 গতিকে আমি এইকেইটাৰ পূৰণফলৰ ঠাইত আমি লিখিব পাৰিম ফেক্টৰিয়েল টুৱাইছ k প্লাছ 2 তাৰ আগতে মই অলপ সজাই লৈছোঁ টুৱাইছ k প্লাছ 2 ইনটু টুৱাইছ k প্লাছ 1 ইনটু ফেক্টৰিয়েল টুৱাইছ k ডিভাইডেড বাই প্লাছ 1 ইনটু ফেক্টৰিয়েল k এই তিনিটাৰ ঠাইত আমি লিখিব পাৰিম ফেক্টৰিয়েল টুৱাইছ k প্লাছ 2 আৰু এই দুটাৰ ঠাইত আমি লিখিব পাৰিম ফেক্টৰিয়েল k প্লাছ 1 এতিয়া আমি ফেক্টৰিয়েল চিনৰ ভিতৰতে দুই এটা কমন ল'ব পাৰিম k প্লাছ 1 ডিভাইডেড বাই ফেক্টৰিয়েল k প্লাছ 1 যেহেতু আমি দেখাবলৈ গৈছিলোঁ ফেক্টৰিয়েল টুৱাইছ n বাই ফেক্টৰিয়েল n এনৰ জেগাত আহিব লাগিব k প্লাছ 1 2 ইনটু k প্লাছ 1 এটো ওলাইছে ডিভাইডেড বাই ফেক্টৰিয়েল k প্লাছ 1 এটো ওলাইছে গতিকে k প্লাছ 1 ৰ কাৰণে আমাৰ ট্ৰু হ'ল হেতুকে আমি আগত লিখাৰ দৰে হেকত লিখি দিম ইকুৱেল টু k ৰ বাবে fk সত্য হ'লে f of k প্লাছ 1 সত্য এটাকে গাণিতিক আৰোহণ পদ্ধতি মতে ফৰ অল ভ্যালু অফ n বিলংস টু n ৰ বাবে fn সত্য